নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেখুৱাই এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত শাসকীয় বিজেপি চৰকাৰে 2014 চনৰে পৰা কৰি অহা প্ৰতাৰণা প্ৰবঞ্চনাৰ যোগ্য প্ৰত্যুত্তৰ অহা 2026 নিৰ্বাচনত দিয়া হ'ব বুলি ঘোষণা কৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী। মহানগৰীৰ চচলত হোৱা ধৰ্ণাস্থলীৰ পৰা এই হুংকাৰ সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি ভোলা বৰা আৰু সাধাৰণ সম্পাদক ৰণাদিত্য কুমাৰ বৰ্মনৰ। নেতাদ্বয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেম প্ৰকৃততে এখন নাটক। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, ৰাজনৈতিক অধিকাৰকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন প্ৰাপ্য অধিকাৰৰ বাবে কেইবা দশক ধৰি সংগ্ৰাম অব্যাহত ৰখা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় বীৰ চিলাৰায় ভৱনটো 2022 চনৰ 1 মাৰ্চত শিলহাকু বিলৰ উচ্ছেদৰ অংশ হিচাপে বিনা বাধাই ভাঙি পেলোৱাৰ পাছত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি যোৱা 3টা বছৰে চিলাৰায় ভৱন নিৰ্মাণৰ বাবে আবণ্টন নিদিলে প্ৰয়োজনীয় ভূমি আৰু পুঁজি। কেৱল এয়াই নহয়, সন্মিলনীৰ নেতৃত্বই যোৱা 3 বছৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি ভাগৰি পৰিল। 70 লক্ষাধিক জনসংখ্যাৰ এটা সৰ্ববৃহৎ জনগোষ্ঠীৰ আবেগ অনুভূতিক সন্মান প্ৰদৰ্শন কৰিবলৈ কিঞ্চিতো প্ৰয়োজনীয়তা অনুভৱ নকৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সন্মিলনীৰ নেতাদ্বয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ কেইবাজনো সদস্যই কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি প্ৰদৰ্শন কৰা অসৌজন্যতাক ক্ষুৰধাৰ সমালোচনা কৰিছে। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আমিনগাঁৱৰ চিলাৰায় উদ্যানত পালন কৰি অহা চিলাৰায় দিৱসৰ কাৰ্যসূচীলৈ কেইবাবাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিমন্ত্ৰণ ৰক্ষা কৰি বীৰজনাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ ইচ্ছা নকৰাটোৱে কি সূচাইছে সেয়া সকলোৱে বুজি উঠিছে। অথচ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই দিৱসৰ পূৰ্বৰ চৰকাৰী কাৰ্যসূচীসমূহত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা আৰু আন্তৰিকতা প্ৰদৰ্শন কৰিছিল। দুই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি থকা সেই শ্ৰদ্ধা আৰু সৌজন্যতাবোধৰ কথা উল্লেখ কৰি বৰা আৰু বৰ্মনে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ অহমিকাক কোচ ৰাজবংশী জনগোষ্ঠীয়ে বৰ বেছি দিনলৈ সহ্য নকৰিব। আনহাতে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰৰ সদিচ্ছাত 1996 চনত কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিবলৈ ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰাৰ পাছতো পৰৱৰ্তী বিজেপি চৰকাৰে কোনো সদিচ্ছা নেদেখুৱাল। বৰঞ্চ অটল বিহাৰী বাজপেয়ীৰ আমোলত জনজাতিকৰণৰ বাবে কেন্দ্ৰই কোনো ধৰণৰ চেষ্টাই নকৰিলে। 2014 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনতো সেই বঞ্চনাই অব্যাহত থাকে। নেতা দুজনে কয় যে স্বয়ং নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে অসমৰ মাটিত ভৰি দি জনজাতিকৰণ কৰা হ'ব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও তাক পালন নকৰিলে। লগতে বিজেপিৰ ৰাজ্যিক ইস্তাহাৰত জনজাতিকৰণ কৰা হ'ব বুলি আভুৱা ভাৰিলে বিজেপিয়ে। নেতা দুজনে কয় সৰ্ববৃহৎ খিলঞ্জীয়া জনগোষ্ঠী কোচ ৰাজবংশীসকলে জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হোৱাৰ বাবে সামগ্ৰিক উন্নয়নৰ দিশত অগ্ৰসৰ হোৱাত প্ৰতিবন্ধকতা আহি পৰিছে। ৰাজনৈতিক দলসমূহে ক্ষমতা লাভৰ লগে লগে পাহৰি যায় কোচ ৰাজবংশী জনগোষ্ঠীক। জনগোষ্ঠীটোৰ বিভিন্ন দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে সময়ে সময়ে কৰি অহা আন্দোলন, প্ৰতিবাদ, ধৰ্ণাক অদ্যপৰিমিত চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, তচলত ভাঙি পেলোৱা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় চিলাৰায় ভৱন নতুনকৈ নিৰ্মাণৰ বাবে ভূমি আৰু পুঁজিৰ আবণ্টন দিয়া, মিছন ভূমিপুত্ৰৰ দ্বাৰা দিয়া OBC প্ৰমাণপত্ৰৰ ক্ষেত্ৰত সংঘটিত অবাধ দুৰ্নীতি আৰু বেমেজালি বন্ধ কৰি সন্মিলনীক পূৰ্ণ চিনাক্তকৰণৰ দায়িত্ব অৰ্পণ কৰা, লগতে BTR, ৰাভা হাছং, ট্ৰাইবেল ব্লক এণ্ড বেল্টত বসবাস কৰা কোচ ৰাজবংশী লোকৰ ভূমি অধিকাৰ আৰু সকলো সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰি নুতুলিলে অনাগত দিনত বিজেপি দল তথা চৰকাৰে পৰিণাম ভুগিব লাগিব। মুখ্যমন্ত্ৰীক সমালোচনা কৰি ৰণাদিত্য কুমাৰ বৰ্মনে কয় জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিগত কংগ্ৰেছ চৰকাৰলৈ দোষ ঠেলি দিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত গঠন কৰা মন্ত্ৰী গোটে কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি আভুৱা ভাৰি থাকিল। সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মুখ্যমন্ত্ৰীৰ চকীত বহি পুনৰ জনগোষ্ঠীটোক বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণত চৰকাৰে আপত্তি কৰা নাই। বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, শৰণীয়া কছাৰী তেখেতসকলে আপত্তি কৰিছে, চৰকাৰে আপত্তি কৰা নাই। আপত্তি কৰা মানুহ আমাৰ ভিতৰতে CC2 বুলি যিটো সংগঠন আছে, ৰাভা, বড়ো, মিচিং, তিৱা, আমাৰ সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, তেওঁলোকে আপত্তি কৰিছে। ইয়াত বিজেপি আপত্তি কৰা নাই। সেইকাৰণে দুইটা ফৰ আৰু এগেইনষ্ট দুইটাকে মাতি আনি আমি বহুতবাৰ মিটিং কৰিছোঁ। কংগ্ৰেছে এটা সিদ্ধান্ত ল'লে বিধানসভাত, যেতিয়ালৈকে বড়ো ৰাভাই ক্লিয়াৰেন্স নিদিয়ে আপোনালোকে কৰিব নোৱাৰে। এই কথাবোৰ ৰাইজে নাজানে। নৱেম্বৰত কথাবিলাক আমি উলিয়াই দিম।
টংক বাহাদুৰৰ স্পীকাৰ আছিল, তেওঁৰ চহী আছে যে কোনো জনজাতিৰ ক্ষতি নোহোৱাকৈ কৰিব লাগিব। এতিয়া সেইটো ফৰ্মুলাটো মই কেনেকৈ উলিয়াওঁ? যদি টি ট্ৰাইব ST হয়, আহোম ST হয়, বড়ো মানুহবিলাক বা আমাৰ মিচিং মানুহবিলাকে কৈছে আমাৰ ক্ষতি হ'ব। ক্ষতি নোহোৱাকৈ কেনেকৈ কৰিম? এটা ফৰ্মুলা লাগিব। ফৰ্মুলাটো আমি বিচাৰি 4টা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি সফল হৈছোঁ, 2টা জনগোষ্ঠীৰ ক্ষেত্ৰত এতিয়াও আমি সফল হ'ব পৰা নাই। কংগ্ৰেছে যদি পাকটো লগাই থৈ নগ'লহেঁতেন আজি আমি কষ্ট নাপালোহেঁতেন। সেইকাৰণে এই কথাবোৰ আপোনালোকেও নাজানে, এনেকৈ সুধি দিয়ে যেন 6টা জনগোষ্ঠী কোনোবাই নিজে কৰা নাই। আমি নকৰা নহয়, কৰিব খুজিলে কিয় কৰিলে বুলি অসমত আন্দোলন কৰা আৰু মানুহ বেছি ৰখি আছে। এতিয়া আমিতো কাজিয়া সৃষ্টি কৰিব নোৱাৰোঁ। গতিকে মিলা মিছা মৰম চেনেহৰ মাজেৰে 4টা জনগোষ্ঠীক আমি সমাধান কৰিছোঁ, 2টাক কৰিব পৰা নাই। আলোচনা চলি আছে, নৱেম্বৰৰ ভিতৰত আমি বিধানসভাত প্ৰস্তাৱ দিম। 10 বছৰ নহয়, প্ৰায় 20-25 বছৰ লাগে মানুহৰ মাজত মিল কৰোঁতে। এনেকৈ এইটো কি দলং বনোৱা কাম নহয় নহয়, মানুহৰ মন জোৰা লগোৱা। 2টা জাতি উপজাতিৰ মাজত মিলন কৰা। BTCত আপোনালোক থাকে, কিমান টান আপোনালোকে নিজেই জানে। আজিলৈকে শৰণীয়া কছাৰী আৰু বড়ো কছাৰীৰ মাজতে মিলন হোৱা নাই, অথচ 2টাই জনজাতীয়। তেওঁলোকে এটাই ৰিপৰ্ট দিছিলে যে কাকো ক্ষতি নোহোৱাকৈ জনজাতি কৰিব লাগে। তেওঁলোকে খেলাটো খেলি থৈ গ'ল। আৰু যোৱাবাৰটোতো আমি বহুত কৰিলোঁ, সংসদলৈকে বিলখনটো আনিলোৱে, বিজেপিহে আগবঢ়াই দিলে। এতিয়া যদি 6 জনগোষ্ঠীয়ে কাৰোবাক বয়কট কৰিব লাগে, কংগ্ৰেছক বয়কট কৰিব লাগে। যিমানখিনি কৰিলে সংসদলৈকে বিল কোনে আনিলে, কেবিনেটত কোনে অনুমোদন কৰিলে? যি কৰিলেতো অকল বিজেপিয়ে কৰিলে। হ'ব পাৰে আমি 100 কৰিব পৰা নাই, 80টো আমি কৰিছোঁ। ইফালে বিজেপি দলে কেৱল ভোটৰ লাভৰ বাবেই প্ৰতিটো নিৰ্বাচনৰ আগে আলোচনা বিলোচনাৰ নাটক আৰু প্ৰতিশ্ৰুতিৰ পাহাৰ গঢ়ি ক্ষমতালৈ অহাৰ লগে লগে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ কথা পাহৰি পেলোৱাটো এক চিৰাচৰিত নিয়মত পৰিণত হোৱা বুলি অভিযোগ কৰি ভোলা বৰা আৰু ৰণাদিত্য কুমাৰ বৰ্মনে কয়, যোৱা লোকসভা নিৰ্বাচনতো আমাৰ ভোটাৰে বিজেপি মিত্ৰজোঁটক সহায় কৰিলে, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ জনগোষ্ঠীটোক প্ৰতাৰণা কৰিলে। কা আন্দোলনৰ সময়ত একমাত্ৰ বিলখন পাছ কৰাৰ স্বাৰ্থতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিলখন ৰাজ্যসভাত জীৱিত ৰাখি কুটিল ৰাজনীতি বিজেপি চৰকাৰে কৰিছে। লগতে আমাৰ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ বাবে শান্তিপূৰ্ণ আন্দোলন কৰাৰ সময়ত বৰ্বৰভাৱে পুলিচি সন্ত্ৰাস জাপি দিয়া কাৰ্য অতি নিন্দনীয়। এই সকলো বঞ্চনাৰ ফলাফল 2026ত দিবৰ বাবে সন্মিলনীয়ে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।